নমস্কাৰ, মই প্ৰিয়ংকা বৰ্মন পেজলৈ আপোনালোকক স্বাগতম জনালোঁ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। অসমীয়া চিম্পল গাৰ্লছ হিচাপে মই পোৱা যাব বিচাৰিছোঁ। ভিডিঅ' দিওঁ, কিবাকিবি দিওঁ আৰু যিটো সময় হয়। আজি ভিডিঅ' মানে কি মই ডেইলি লাইফৰ ওপৰত ক'ম। মই ৰাতিপুৱা 6:30 উঠোঁ। উঠি পেলাই মানে কি চাহটো খাওঁ, চাহটো খাই আকৌ ঝাৰু পোছা লগাওঁ। ৰুমত থাকোঁ যিহেতু ৰেণ্টত। তাৰপিছত আপোনাৰ 9:30ত ৰেডি হ'ব লাগে ডিউটি যাবৰ কাৰণে। তাৰ মাজতে ভাতো বনাব লাগে, ভাত অকণমান খাই যাওঁ। তাৰপিছত ডিউটি 10টা বজাৰ পৰাই এনি টাইম মানে কি বহি থাকিব লাগে যিহেতু মই একাউণ্টৰ কামবিলাক কৰোঁ। আপোনাৰ কেতিয়াবা পিঠি বিষ হৈ যায়, মানে কি পিঠিটো এনেকুৱা বিষাই মানে কি মই সহ্য কৰিব নোৱাৰোঁ, এনেকৈ সহ্য কৰোঁ। তাৰপিছত আপোনাৰ 2টা বজাত আমাৰ লাঞ্চ টাইম হয়। লাঞ্চ টাইমত কেতিয়াবাই ৰুটিও খাই দিওঁ, কেতিয়াবাই চাহ একাপ খাই দিওঁ সেনেকুৱা আৰু। তাৰপিছত আপোনাৰ 3টাৰ পৰাই আমাৰ কাম আকৌ ষ্টাৰ্ট হয়। আবেলি 5টা বজাত চাহ একাপ খাওঁ। 5টা বজাৰ পিছত আমাৰ 8টা বজাত ছুটি হয় নিয়মত, বা 7টাত ছুটি হয়। কেতিয়াবা আমাৰ মোবাইলৰ দোকানত কাষ্টমাৰ আহিলে আমাৰ দেৰি হৈ যায়। যোৱাকালিতো মইতো ৰুম কৰোঁতে 1:40 হৈছে। ৰুমত আহোঁ প্ৰায় 9টা 9:30 এনেকুৱা বাজে আৰু ৰুম পোৱাতে। তাৰপিছত আপোনাৰ 9:30মান বাজিলে আহি পেলাই আকৌ ভাতত লাগোঁ। ভাত বনাওঁ, গা পা ধুই লওঁ। ভাত খাই পেলাই আকৌ এনেকৈ মোবাইল অকণমান টিপি পেলাই শুই যাওঁ। এনেকুৱা আৰু ডেইলি লাইফটোতো কৰিবই লাগিব ন। যদি ডেইলি লাইফটো ভালকৈ আগবাঢ়ি নাযাওঁ, জীৱনত সফলতা কেনেকৈ পাম? আজি ভালকৈ পঢ়িছিলোঁ কাৰণে যিকোনো এটা সৰু সুৰা প্ৰাইভেট জব কৰি আছোঁ। হয়, আজিকালি চৰকাৰী জবৰ ওপৰত বেছিভাগে গুৰুত্ব দিয়ে, কিন্তু মই চৰকাৰী জব নকৰোঁ মানে নাপাম ন। কেনেকৈনো পাম? কিমান মানে কি দিমাগত নাহেও কিছুমান কথা। যিকি নহওক প্ৰাইভেট জব কৰি আছোঁ, সেইটোৱে বহুত। চৰকাৰী জব বহুতে পায়ো, বহুতে নাপায়। কিন্তু আমাৰ ঘৰৰ ফেমিলি মেম্বাৰৰ মোৰ দাদাহঁত যিকেইটা আছে বা ঘৰৰ মানুহ আছে, চবে প্ৰাইভেট জবেই কৰে, চৰকাৰী জব কৰা মানুহে নাই। নহ'লে একমাত্ৰ আছিল ফাদাৰটো নায়ে এতিয়া হ'ল। আগৰ দিনত এনেকুৱা চৰকাৰী জববিলাক আছিল। আমাৰ ফাদাৰক পথাৰত আহোঁতে মানে কি স্কুলত মাতিছিল বোলে, তই উচ্চ বৰ্গৰ পষ্টটো খালী আছে, তই কৰিব পাৰ। তেতিয়া ফাদাৰে বোলে দৰমহা পাইছিল 100 টকা এটা। বহুত বছৰ আগৰ কথা, মই তেতিয়া জন্মই হোৱা নাই চাগে। তাৰপিছত লাহেকৈ ফাদাৰৰ চাকৰিটো প্ৰমোশ্যন হ'ল, মানে চৰকাৰী হ'ল। ফাদাৰো দেউতাও হায়াৰ ছেকেণ্ডেৰী পাছ কৰাই আছিল বাৰু। আগৰ দিনত ঘৰৰ পৰাই মাতি নাছিলে, আজিকালি পইচা দিলেও নাপায় ন, বা পইচা নিদিয়াকৈ এতিয়া হয় চাকৰিবিলাক, সেনেকুৱা কথা। কিন্তু এই কেৰাণী পষ্টত থাকি পেলাই আমাক 5টা ল'ৰা ছোৱালীক বহুত কষ্ট কৰি পঢ়াইছিল কাৰণে আজি আমি মানুহ হ'ব পাৰিছোঁ। যিকি নহওক প্ৰাইভেটে জব কৰি আছোঁ, গোটেইকেইটা মানুহ হৈ আছোঁ। দাদা দুটা আৰু ময়েই জব কৰোঁ, বাকী ছোৱালী দুটা নকৰে বাৰু। ছোৱালী দুটা বিয়া হৈ ওলাই গৈছে। সেনেকুৱা আৰু। সেইটো কাৰণে কিছুমান কথা মানে কি মনত এটা সপোন হেঁপাহ পুহি ৰাখিব মন আছে। আৰু দেউতা ৰিটায়াৰ হৈছিল 2006 চনত। 2006 চনত ৰিটায়াৰ হোৱাৰ পিছত তেতিয়া আমাক বুজাইছিল, তেতিয়া মই অনুভৱ কৰিছিলোঁ, বুজি পাইছিলোঁ। আগতে মই বহুত পইচা খৰচা কৰিছিলোঁ, খুজি নিছিলোঁ ঘৰৰ পইচা। কিন্তু এতিয়া অনুভৱ কৰোঁ নিজে কষ্টৰ পইচা কেনেকুৱা লাগে আৰু ঘৰৰ পইচা। তেতিয়া কেতিয়াবা নাই বুলি ক'লেও মানে কি ঠাই বাকি ৰৈছিলোঁ পইচাটো দিব। এতিয়া অনুভৱ কৰোঁ বোলে 1 টকাৰ এটা কাৰণে দিনটো কিমান কষ্ট কৰিব লাগে।
এতিয়া অনুভৱ কৰোঁ বা এতিয়া বুজি পাওঁ। সেনেকুৱা আৰু। কিন্তু এতিয়া কেনেকুৱা হৈছে মানে কি বস্তু মানে বহুতেই দাম হৈ গৈছে। মানে কি আজি যদি অকণমান আনিছোঁ মানে কি 5 দিন 6 দিন খেদাব লগা হৈছে। মানে কি আপোনাৰ অকণমান বজাৰতে আপোনাৰ 300 টকা যায়ে, মেক্সিমাম যায়ে। সেইটোৱে আৰু একো নাই। ডেইলি লাইফ গ'লোঁ। আৰু লগতে মই ৰুমটো দেখুৱাই দিম। এইটো মোৰ ৰুম হয়, এইটো বিচনা আৰু অকণমানকৈ এখন ভগৱানৰ থাপনা, এইটো শ্ৰীকৃষ্ণ মূৰ্তি, হৰ্ষ নদী, এইবিলাক আৰু এইটো কিটচেন হয়, অকণমান কিটচেন। এইটো বস্তু হয়, ইয়াতে বস্তু থওঁ। আৰু মানে এইটো বাথৰুম হয়, গা চা ধুওঁ আৰু ডিউটিত যোৱাৰ আগে আগে। এনেকৈ আৰু সৰু সুৰা ৰুম এটা লৈ চলি আছোঁ। আৰু এইটো ৰুম সজাইছোঁ অকণমান। এইটো গ্ৰীণ কালাৰ কৰ্নেট হয় আৰু এইটো এনেকৈ চপাত লগাই দিছোঁ। সেনেকৈ আৰু চলিব লাগিব ন। ভাড়াও বেছি নহয়, 6500 হয়। মানে কি দামী ৰুম ল'ব পাৰি। দামী ৰুম ল'লে সেইকাৰণে পইচা বেলেগ এটা কামত খাটাব পাৰিম ন। সেইটো কাৰণে দামী সেই কৰা নাই। তাৰ উপৰিও EMI আছে। মোৰ 2টা EMI থাকে মাহত। এটা 2516 টকা দিব লাগে আৰু এটা 5401 টকা। মানে কি সেইটো মোৰ স্কুটিৰ EMI আৰু লেপটপৰ EMI 2500। তাৰ মাজেদি কেতিয়াবা পাৰিলে ঘৰত দিওঁ, কিন্তু ঘৰত এতিয়া দিবই পৰা নাই। মোৰো অকণমান ধাৰ হৈছিল, যিহেতু দেউতা ঢুকাওঁতে 3 মাহ মই ঘৰত বহি গৈছিলোঁ। সেনেকৈ ধাৰ অকণমান মাৰি আছোঁ। কিন্তু EMIটোতো দিবই লাগিব, যেনেকৈ নহওক মেনেজ কৰি দিবই লাগিব। EMIৰ কাৰণেতো কোনো মাফ নাই ন, দিবই লাগিব। যিহেতু মোৰ বেংকৰ পৰা কাটে, যিহেতু মোৰ চিভিলটো ভালে ৰাখিব চেষ্টা কৰিছোঁ, ভৱিষ্যতে ভাল EMI এটা পাওঁ। ইমানেই আৰু কিনো কথা পাতিম। এতিয়া 9:30 যে লাহেকৈ ডিউটিত যাম আৰু। শুভ ৰাতিপুৱা। সকলোৱে সুস্থ থাকক, সবল থাকক, ভালে কুশলে থাকক। জীৱনত প্ৰতিটো খোজ শুভ হওক। তোমালোকৰ বা আপোনালোকৰ চবৰে শুভ হওক। শান্তিত থাকক, সুস্থ থাকক। 1 টকাই কাম কৰক, সৎ কাম কৰক, অসৎ কামত নাযাব। কেতিয়াও ভালকৈ চলক। পঢ়া শুনাৰ লগতে ভাল এটা জব কৰিব লগা হ'লে এতিয়াৰ পৰাই, মানে কি যিবিলাক পঢ়া ষ্টুডেণ্ট আছে, এতিয়াৰ পৰা তোমালোকে দিমাগত লগাই লোৱা যে আজি আমি পঢ়ি আছোঁ, এটা সময়ত আমিও জব কৰিব লাগিব। যেতিয়া আমাৰ মা দেউতাৰ কান্ধৰ খাৰখান আমি নিজে ল'ব লাগিব। সেইটোৱে আৰু। চবৰে ভালে থাকা, সুস্থ সবল থাকা, চবৰে ভাল হওক। ভগৱানক সেইটোৱে আশীৰ্বাদ কৰিছোঁ বা ভগৱানক সেইটোৱে মাগিছোঁ। সকলোকে ভালে ৰাখক, সুস্থ ৰাখক। সকলোৰে জীৱন প্ৰতিটো ৰাতিপুৱা মধুৰ হওক, সুস্থ সবল থাকক। নমস্কাৰ, জয় আই।